নমস্কাৰ এনি টক্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পথ নিৰ্মাণত বিসংগতিপূৰ্ণভাৱে কাম কৰা অভিযন্তা এতিয়া পৰিব পাৰে বিপদত। পথ নিৰ্মাণত বিসংগতি সৃষ্টি কৰা অভিযন্তাসকলৰ বাবে এতিয়া জাৰি কৰিছে আসলে অভিযন্তাৰ বিৰুদ্ধে গোচৰ আসলতে নিৰ্দেশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। এই মুহূৰ্তত জনাইছো আপোনালোকক সবিশেষ। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা। এতিয়া বিপদত পৰিব বিসংগতিপূৰ্ণভাৱে কাম কৰা অভিযন্তাসকল। যি পথ নিৰ্মাণত বিসংগতি সৃষ্টি কৰা অভিযন্তাৰ বিৰুদ্ধে এতিয়া গোচৰৰ নিৰ্দেশ। লগতে বেমেজালিৰে DRP প্ৰস্তুত কৰা সকলৰ বিৰুদ্ধেও গোচৰৰ নিৰ্দেশনা মন্ত্ৰীগৰাকীৰ। বিসংগতিপূৰ্ণ পথ নিৰ্মাণৰ বাবে দুৰ্ঘটনা বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী নীতিন গাডকাৰীয়ে। দুৰ্ঘটনাৰ বাবে দেশত বছৰি 4,80,000 লোক মৃত্যুমুখত পৰিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা। এতিয়া বিপদত পৰিব বিসংগতিপূৰ্ণভাৱে কাম কৰা অভিযন্তাসকল। যি পথ নিৰ্মাণত বিসংগতি সৃষ্টি কৰা অভিযন্তাৰ বিৰুদ্ধে এতিয়া গোচৰৰ নিৰ্দেশ। লগতে বেমেজালিৰে DRP প্ৰস্তুত কৰা সকলৰ বিৰুদ্ধেও গোচৰৰ নিৰ্দেশনা মন্ত্ৰীগৰাকীৰ। বিসংগতিপূৰ্ণ পথ নিৰ্মাণৰ বাবে দুৰ্ঘটনা বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী নীতিন গাডকাৰীয়ে। দুৰ্ঘটনাৰ বাবে দেশত বছৰি 4,80,000 লোক মৃত্যুমুখত পৰিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা। এতিয়া বিপদত পৰিব বিসংগতিপূৰ্ণভাৱে কাম কৰা অভিযন্তাসকল। যি পথ নিৰ্মাণত বিসংগতি সৃষ্টি কৰা অভিযন্তাৰ বিৰুদ্ধে এতিয়া গোচৰৰ নিৰ্দেশ। লগতে বেমেজালিৰে DRP প্ৰস্তুত কৰা সকলৰ বিৰুদ্ধেও গোচৰৰ নিৰ্দেশনা মন্ত্ৰীগৰাকীৰ। বিসংগতিপূৰ্ণ পথ নিৰ্মাণৰ বাবে দুৰ্ঘটনা বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী নীতিন গাডকাৰীয়ে। দুৰ্ঘটনাৰ বাবে দেশত বছৰি 4,80,000 লোক মৃত্যুমুখত পৰিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে। আৰু বিপদত পৰিব এতিয়া বিসংগতিপূৰ্ণভাৱে কাম কৰা অভিযন্তাসকল। পথ নিৰ্মাণত বিসংগতি সৃষ্টি কৰা অভিযন্তাৰ বিৰুদ্ধে গোচৰৰ নিৰ্দেশনা দিছে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। লগতে বেমেজালিৰে DRP প্ৰস্তুত কৰা সকলৰ বিৰুদ্ধেও গোচৰৰ নিৰ্দেশনা দিছে মন্ত্ৰীগৰাকীয়ে। বিসংগতিপূৰ্ণ পথ নিৰ্মাণৰ বাবে দুৰ্ঘটনা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। লগতে দুৰ্ঘটনাৰ বাবে দেশত বছৰি হেনো 4,80,000 লোক মৃত্যুমুখত পৰিছে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। জনাই আছো আপোনালোকক কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ আচলতে বৃহৎ ঘোষণা কৰিছে। বিপদত এতিয়া পৰিব পাৰে বিসংগতিপূৰ্ণভাৱে যি আচলতে কাম কৰা অভিযন্তাসকল, তেওঁলোক এতিয়া বিপদত পৰিব পাৰে। পথ নিৰ্মাণত আচলতে বিসংগতি সৃষ্টি কৰা অভিযন্তাৰ বিৰুদ্ধে গোচৰৰ নিৰ্দেশ এতিয়া জাৰি কৰিছে নীতিন গাডকাৰী। লগতে বেমেজালিৰে DRP প্ৰস্তুত কৰা সকলৰ বিৰুদ্ধেও গোচৰৰ নিৰ্দেশনা মন্ত্ৰীগৰাকীৰ। বিসংগতিপূৰ্ণ পথ নিৰ্মাণৰ বাবে দুৰ্ঘটনা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু দুৰ্ঘটনাৰ বাবে দেশত বছৰি 4,80,000 দুৰ্ঘটনাৰ বাবে দেশত বছৰি 4,80,000 লোক মৃত্যুমুখত পৰিছে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। These accidents and death, the two-wheeler deaths are 77,500, that is 45%. Pedestrian death is 35,000 plus 20%. Deaths due to wrong side driving 9,000. And 10,000 plus deaths in institutional areas, school and colleges. And these are the basic. It will not be appropriate for me to criticize the people, but it's my responsibility to tell you the truth about it. The most important culprit in this
all these events are civil engineers. I don't blame everybody. But today I am directly taking the name because after 10 years of my experience, I am coming to this who are making detailed project report, DPR. And there are thousands of mistakes. We have to rectify that. And the quality of DPR is so bad that today somewhere it is in my mind that the persons who are responsible, we should register FIR against them and take to them in. Any talks, Hotor Biporite, Raijor Swarthot.